চলচলি বিৰহী গাঁও মোৰ আচলতে পৈতৃক গাঁও হয়। মোৰ পূৰা সকলো সম্পৰ্কীয় এই বিৰহী গাঁৱৰ পৰাই হয় আৰু মোৰ দেউতাৰ জন্মস্থানো হয়। দেউতা ইয়াতে ডাঙৰ দীঘল হৈছে, মই জানো ইয়াত, কাৰণ আমাৰ সৰুকালিৰ পৰাই শুনি আহিছোঁ। অহিদৰ খাটত মহৰ পিঠিত উঠি সেইবিলাক মহ চৰোৱা, সেইবিলাক বহুত সেইবিলাক কথা কাহিনী সৰুৰে পৰা শুনি আহিছোঁ। আৰু আমি মাজে মাজে আগতেও আহিছিলোঁ যেতিয়া আমি গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ, কিন্তু গ্ৰীষ্মকালীন অৱকাশৰ সময়ত আমাৰ ইয়ালৈ সদায় আহিছিলোঁ। খুৰাহঁত খুৰীহঁত সকলো আমাৰ সম্পৰ্কীয় ইয়াতে আছে। কিন্তু মই চাকৰি সংক্ৰান্তত মোৰ দিল্লীত পঢ়াৰ পাছত মোৰ কেডাৰ ছত্তীশগড় মধ্যপ্ৰদেশ কেডাৰ পোৱাৰ পাছত চাকৰি সংক্ৰান্তত মই অসমৰ পৰা দূৰলৈ আঁতৰি গ'লোঁ। কিন্তু অসমখন আৰু এই গাঁওখনটো সদায় মনৰ আপোন হয় আৰু যেতিয়াই সময় সুযোগ পাওঁ অসমলৈ অহাটো, গাঁৱলৈ অহাটো সদায় হৈছে। কিন্তু মই বহু বছৰৰ পাছত এতিয়া আহিছোঁ, কাৰণ মাজতে মই চাকৰি সংক্ৰান্তত দিল্লীলৈ মোৰ পষ্টিং হৈছিলে, মই দিল্লী গুচি গৈছিলোঁ আৰু এতিয়া দিল্লীৰ পৰা আকৌ মই এতিয়া ছত্তীশগড়লৈ উভতি গৈছোঁ, ৰায়পুৰলৈ উভতি গৈছোঁ আৰু মোৰ এতিয়া অলপ দিন আগতে প্ৰমোশ্যনো হৈছে। এতিয়া মই প্ৰিন্সিপাল ছেক্ৰেটাৰী চৰকাৰৰ হিচাপত কাম কৰি আছোঁ। আৰু এতিয়া আজি বিশেষ ৰূপে মোৰ দেউতাৰ বছেৰেকীয়াৰ কাৰণে আহিছোঁ আৰু এইটো আমাৰ সকলোৰে হেঁপাহ আছিলে। সন্মানৰ কথা হয় কি গাঁৱৰ আমাৰ নিজৰ বঙহৰ মানুহবিলাকৰ লগত দেউতাৰ সকামটো কৰিবৰ কাৰণে ইয়াত আহিছোঁ। আৰু কিমানবাৰে তুমি আহা সেইটো কমেই লাগে। আৰু এতিয়া যেতিয়া আহিছোঁ বতৰটো সলনি হৈছে আৰু অসমখন এনেই বহুত সুন্দৰ হয়, সুৱদী হয়। আৰু এইটো সময়ত বহাগৰ ঠিক এইটো যে মাহটো তোমাৰ কুলি কেতেকীৰ মাতো পূৰা শুনা সকলো ঠাইতে শুনা যায় আৰু ইমান গ্ৰীণ হয়, ইমান সেউজীয়া হয়। এতিয়াও মই যেতিয়া আহিছোঁ পুৰণিগুদামৰ এই পূৰা অঞ্চলটো ইমান সুন্দৰ লাগিছে আৰু বতৰটো ইমান সুন্দৰ হোৱাৰ কাৰণে ভাল লাগিছে। আৰু আটাইতকৈ ভাল লাগিছে কি সকলো আমাৰ ককাসকল, আইতাসকল, খুৰা খুৰী সকলো আমাৰ সম্পৰ্কীয়সকল লগালগি হৈছোঁ, বহু বছৰৰ পাছত হৈছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু আমি যি হয় আচলতে তেখেতসকলৰ সকলো আশীৰ্বাদতে হয়। আৰু মই যেতিয়া সোমাইছোঁ আমাৰ ডেকা ল'ৰাহঁতেও মোক আদৰণি জনাইছে আৰু এইটো সম্ভৱ নিজৰ বংশত নিজৰ গাঁৱতে এইটো সম্ভৱ হয়। আৰু আমি ভাবিছোঁ কি যিটো সম্পৰ্ক আমাৰ আছে এইটো আৰু অটুট হওক আৰু আগলৈ গৈ ময়ো মোৰ ফালৰ পৰা যিমান অৰিহণা গাঁৱৰ কাৰণে কৰিব পাৰি মই সেইটো যত্ন কৰিম, সেইটো মই কৰিব পাৰোঁ। সোণমণি বৰা যি আমাৰ এই চলচলি বিৰহী গাঁৱৰ মানে পিতৃৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল যাদৱ বৰা। মানে ইয়াতে প্ৰায় সংখ্যক মানুহে জানে, গোটেই অঞ্চলৰ গোটেই ডিষ্ট্ৰিক্টৰ মানুহে জানে, যিজন অতি মেধা শক্তিসম্পন্ন ব্যক্তি আছিল, যিজনক নেকি মানে নগাঁও কলেজে মানে এটা বিনা ফিজত কোনো মাচুল নোলোৱাকৈ পঢ়াবলৈ বাধ্য হৈছিল। কিহৰ কাৰণে? তেখেতৰ মেধা শক্তি যিটো আছে, তেখেতে বিশেষকৈ ইংৰাজী, সংস্কৃত আৰু অসমীয়া তিনিওটাতেই পণ্ডিত বুলি ক'ব পাৰি। আমাৰ ভাষাত আমি পণ্ডিত বুলিয়েই ক'ম, যিহেতু তেখেতৰ এংলো আছামিজ যিখন ডিক্সনেৰী আছে প্ৰতিটো শব্দই তেখেতে কৈ দিব পাৰে। আমি নিজেই সেইখিনি প্ৰমাণ পাইছিলোঁ। গতিকে তেখেতৰে সন্তান হিচাপে জ্যেষ্ঠ সন্তান সোণমণি বৰা আমাৰ মাজত আজি উপস্থিত হৈছেহি, আমাৰে ভতিজা। আমি সকলো আজি আনন্দিত, গোটেই গাঁওখনেই এটা উৎসৱমুখৰ পৰিৱেশৰ এটা সৃষ্টি কৰিব পাৰিছে তেখেতৰ উপস্থিতিয়ে। আৰু আমাৰ কালিলৈ যিটো অনুষ্ঠান আছে তাতো বহু মানুহ আহিব, হয়তো সোণমণি বৰাক চাবৰ যিটো হেঁপাহ
সোণমণি বৰা শুনি আছে প্ৰত্যেকেই যাদৱ বৰাৰ মানে যে সুসন্তান যাদৱ বৰা আৰু কৰবী বৰাৰ সুসন্তান সোণমণি বৰাৰ কথা শুনি আছে কিন্তু স্বচক্ষে চাবৰ কাৰণে বহুতো মানুহে আগ্ৰহী হৈ আছে কাইলৈ অনুষ্ঠানটোত আহিব আকৌ পৰহিলৈ 7 তাৰিখেও আমাৰ এই বৰনামঘৰতে বিৰৈগাঁও বৰনামঘৰতে এটা অনুষ্ঠান আছে তেওঁক বিশেষকৈ তেওঁক লৈ আমি অনুষ্ঠিত কৰিম সেই অনুষ্ঠানটো যে সোণমণি বৰা যেতিয়া তেওঁ ফাৰ্ষ্ট হৈছিল হাই ছেকেণ্ডেৰীত তেতিয়াও আমি পোৱা নাছিলোঁ আমি সুবিধাখিনি পোৱা নাছিলোঁ তেখেত আহিব পৰা নাছিল হয়তো দিল্লীলৈ পঢ়িবলৈ যাবলগীয়া হৈছিল পৰৱৰ্তী সময়ত আকৌ যেতিয়া IAS পাইছিল অলপ ঘূৰিছিল ইয়াত আহিছিল বহু মানুহৰ ঘৰতেই যোৱা হৈছিল আমি দুইজনেই গৈছিলোঁ স্কুটাৰ এখনত গৈছিলোঁ তাৰপিছতে এতিয়া আমাৰ বেছি ভাল লাগিছে যে প্ৰিন্সিপাল ছেক্ৰেটাৰী নেক্সট তেওঁ চিফ ছেক্ৰেটাৰী এটা মানে হেৰিয়াত আসনত বহিব পাৰিব যিটো নেকি শীৰ্ষ মানে এজন প্ৰশাসনিক বিষয়া হিচাপে শীৰ্ষস্থান অধিকাৰ কৰিব সেই দৃশ্যটো চাবৰ কাৰণে আমিও যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমিও জীয়াই থাকোঁ যাতে তেওঁ সুকলমে সেই চকীখন পাওকগৈ সেইটো আশা কৰিছোঁ আৰু আমি আপোনালোককো এই সুযোগতে অহা 7 তাৰিখলৈ মানে পৰহিলৈ যিটো আমাৰ বৰনামঘৰত যিটো অনুষ্ঠান হ'ব সেই অনুষ্ঠানত অকল সোণমণি বৰাক বুলিয়েই নহয় আমাৰ গাঁওখনৰ যিসকলে প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছে কোনো ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন বুলি নহয় যিবিলাক গোটেই যিখিনি ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাম আমি ভাবিছোঁ সোণমণি বৰাৰ মানে হাতেৰে সেই সম্বৰ্ধনা বা কিবা এটা আমি গামোচা হ'লেও পিন্ধাই দিম আৰু আমাৰ সোণমণি বৰা হৈছে প্ৰেৰণাৰ উৎস গতিকে উঠি অহা চামৰ বাবে তেওঁ হৈ ৰ'ব প্ৰেৰণাৰ উৎস আৰু তেওঁক চাই হয়তো বহুতেও উপকৃত হ'ব নিজৰ জীৱন পথত গতিপথত আগবাঢ়ি যাব পাৰিব এইটো আমি আশা কৰিছোঁ সেয়ে তেখেতৰ বক্তব্য সেইদিনাখন আমাৰ বাবে বৰ আদৰণীয় হ'ব বৰ বেছি ক'বলৈ নাযাওঁ আজি ময়ো বহুত আনন্দিত যে তেওঁক কাষতে পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ